সৰুপথাৰত ভোগালী মেলা অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান গোলাঘাট জিলা আৰু গোলাঘাট দক্ষিণ উন্নয়ন খণ্ডৰ উদ্যোগত আয়োজন কৰা ভোগালী মেলা ৰাজ্য চৰকাৰৰ শ্ৰম বিভাগৰ মন্ত্ৰী তথা গোলাঘাট জিলাৰ অভিভাৱক মন্ত্ৰী ৰূপেশ গোৱালাই সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনৰ উপস্থিতিত উদ্বোধন কৰে। ভোগালী মেলাত শতাধিক মহিলা আত্মসহায়ক গোটে অস্থায়ী বিপণীত থলুৱাভাৱে উৎপাদিত গামোচা, বাঁহৰ চুঙা, দৈ, অসমীয়া পিঠা লাড়ুৰ ঘৰতে বোৱা কাপোৰ, হাঁহ কুকুৰাৰ লগতে বহু থলুৱা সামগ্ৰী বিক্ৰীৰ বাবে সাজু কৰিছে। অনুষ্ঠানটোত গোলাঘাট জিলা আয়ুক্ত পুলক মহন্ত, সৰুপথাৰ সমজিলা আয়ুক্ত অংকুৰ দাস, খণ্ড উন্নয়ন বিষয়া তমসা দাসকে ধৰি বহু ৰাইজ উপস্থিত থাকে। অন্যহাতে মন্ত্ৰী ৰূপেশ গোৱালাই, বিধায়ক বিশ্বজিৎ ফুকন, জিলা আয়ুক্ত পুলক মহন্তৰ সৈতে সৰুপথাৰত নৱনিৰ্মিত এখন বিচনাযুক্ত সৰুপথাৰ সমজিলা অসামৰিক চিকিৎসালয় পৰিদৰ্শন কৰি চিকিৎসালয়খনৰ চিকিৎসক কৰ্মচাৰী ৰোগীৰ সৈতে মত বিনিময় কৰে। খুব ভাল লাগিছে। যোৱা নিশাই মই আহি পাইছোঁ। অভিভাৱক মন্ত্ৰী হিচাপে দায়িত্ব পোৱাৰ পিছত প্ৰথমটো কাৰ্যসূচী আজি এই ভোগালী মেলা উদ্বোধন কৰি খুবেই আনন্দিত হৈছোঁ। আৰু গোলাঘাট জিলা অসমৰ অন্যতম অতি গুৰুত্বপূৰ্ণ জিলা, সমৃদ্ধিশালী জিলা, আৰু এই জিলাখনৰ অভিভাৱক মন্ত্ৰী হিচাপে দায়িত্ব পাই মই সঁচাকৈ সুখী। আৰু ইয়াৰ যিসকল আমাৰ প্ৰতিনিধি আছে, সন্মানীয় বিধায়কসকল আছে, মন্ত্ৰী আমাৰ দুগৰাকী সন্মানীয় মন্ত্ৰী আছে, তেওঁলোক যথেষ্ট দক্ষ আৰু সমাজক আগবঢ়াই লৈ যাবৰ কাৰণে, গোলাঘাটক আগবঢ়াই লৈ যাবৰ কাৰণে তেওঁলোকে যথেষ্ট পৰিশ্ৰম কৰিছে। মই ভাবোঁ তেখেতসকলৰ নেতৃত্বত এই জিলাখন আগবাঢ়ি যাব। আজি বহিম প্ৰশাসনৰ লগত, বহি মই জানিবলৈ চেষ্টা কৰিম। তাৰপিছত আমাৰ যিসকল প্ৰতিনিধি আছে, নিৰ্বাচিত প্ৰতিনিধি, সকলোৰে লগত কথা বতৰা পাতি আমি জিলাখনৰ সৰ্বাংগীন উন্নতিৰ কাৰণে কাম কৰিম। আজি গোলাঘাট জিলাৰ অভিভাৱক মন্ত্ৰী মাননীয় শ্ৰীযুত ৰূপেশ গোৱালা ডাঙৰীয়া আমাৰ মাজলৈ আহিছিল আৰু চেৱাগুৰি সাধনী পাৰ্কত অনুষ্ঠিত ভোগালী মেলা উদ্বোধন কৰিলে। আমি তেখেতক পাই আনন্দিত হৈছোঁ। তেখেতে সৰুপথাৰৰ কাৰণে এটা ভাল খবৰ আমাক দিছে। ইয়াত যিসকল চাহ জনগোষ্ঠীৰ ছাত্ৰ আছে, তেওঁলোকৰ কাৰণে কম দিনৰ ভিতৰতে ইয়াত এটা ছাত্ৰাবাস নিৰ্মাণৰ কাম আৰম্ভ হ'ব। মই মন্ত্ৰী মহোদয়ক ধন্যবাদ দিছোঁ। আৰু তাৰ লগতে আশা কৰিছোঁ যে যি ভোগালী মেলা অনুষ্ঠিত হৈছে, ইয়াত আত্মসহায়ক গোটসমূহে তেওঁলোকৰ উৎপাদিত সামগ্ৰী প্ৰদৰ্শন কৰিব, পিঠা পনা ইত্যাদি আনিব। এই ভোগালী মেলাৰ জৰিয়তে ভাল ব্যৱসায় কৰিব পাৰিব বুলি আশা কৰিছোঁ আৰু মেলাখন সফল হ'ব বুলি আশা কৰিছোঁ। আচুৰ্য বৰপাত্ৰ গোহাঁইকে ধৰি ৰাজশ্ৰী শইকীয়া, বহুকেইজন গায়ক গায়িকাই ইয়াত নিশাৰ ভাগত গীত পৰিৱেশন কৰিব। গতিকে ভোগালীৰ যি আনন্দ এতিয়াৰ পৰা সৰুপথাৰবাসী ৰাইজে লাভ কৰিব বুলি আমাৰ বিশ্বাস। সৰুপথাৰৰ পৰা হেমন্ত তামুলীৰ ৰিপৰ্ট, DB নিউজ।